ইয়ং ষ্টাৰ ক্লাবৰ উদ্যোগত দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি নগাঁও জিলাৰ খেনচোৱা এলেঙি সত্ৰ ইয়ং ষ্টাৰ ক্লাবৰ উদ্যোগত দুদিনীয়াকৈ দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা এখন বিৰখ বেবেজিয়া মজলীয়া বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰিছে প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই লগতে উপস্থিত থাকে ইয়ং ষ্টাৰ ক্লাবৰ সভাপতি বিশ্বজ্যোতি শইকীয়া সাধাৰণ সম্পাদক জ্যোতিৰ্ময় শইকীয়া বটদ্ৰৱা মণ্ডল বিজেপিৰ সম্পাদিকা অৰ্চনা ডেকা নগাঁৱৰ স্থানীয় গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতিত খেলখন সফল সামৰণি কৰে নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট নেশ্যন টিভি অনুষ্ঠিত হোৱা দিবানৈশ প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা উপস্থিত থকা ইয়ং ষ্টাৰ ক্লাবৰ সভাপতি সম্পাদক উপস্থিত ৰাইজ আৰু খেলুৱৈসকল সকলোকে শুভেচ্ছা জনাইছোঁ যোৱা বছৰ মই খেললৈ আহিছিলোঁ এটা খুব সুন্দৰ পৰিৱেশত ইয়ং ষ্টাৰ ক্লাবে খেল অনুষ্ঠিত কৰে আৰু এই ধৰণৰ খেল যেতিয়া আমি যাওঁ সেইকাৰণে ক্ৰিকেটেই হওক বা ফুটবলেই হওক খেলৰ লগত আমাৰ যুৱ চামক জড়িত কৰি ৰাখিব লাগিব আৰু যিমানেই হওক আমি ক্ৰীড়া বা সংস্কৃতি এই দিশত যেতিয়া যুৱ চাম জড়িত হৈ থাকিব তেওঁলোকে সাধাৰণতে বেলেগ পথে নাযায় আৰু এই ক্ষেত্ৰত দেখা পাইছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খেল মহাৰণ যোৱা বছৰৰ পৰা আৰম্ভ কৰিছে য'ত ফুটবল ভলীবল খো বা ছুইমিং দবা এই ধৰণৰ বিভিন্ন খেল আয়োজন কৰিছে আৰু প্ৰতি বছৰে খেল আমাৰ তাত সংযোগ কৰিছে আমি আশা কৰোঁ যে প্ৰত্যেক ধৰণৰ ক্ৰিকেটৰ কাইলৈ পৰহি সংযোগ হ'ব আৰু এই ধৰণৰ যিবিলাক গ্ৰাম্য অঞ্চলত খেল হয় এই খেলবিলাকৰ যোগেদি বিভিন্ন নতুন নতুন প্ৰতিভাবিলাক আমি দেখা পাওঁ ইয়াৰ পৰাই আজি খেলিব তাৰপিছত গৈ পেলাই তেওঁলোকে যেতিয়া নগাঁৱৰ নৰলৈগৈ আমাৰ খেলপথাৰত খেলিব আৰু জিলাৰ প্ৰতিনিধিত্ব কৰি ৰাজ্যিকৰ হৈ আগুৱাই গৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ সুখ্যাতি লাভ কৰিব পাৰিব এই খেলৰ কোনো সীমা নাই কেৱল নিজৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে এটা সুযোগ লাগে আৰু তেওঁলোকে কষ্ট কৰিব লাগে গতিকে মই ইয়ং ষ্টাৰ ক্লাবক এই ধৰণৰ প্ৰতিযোগিতাৰ কাৰণে ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ নমস্কাৰ আজি নগাঁৱৰ খেনচোৱা ইয়ং ষ্টাৰ ক্লাবৰ উদ্যোগত দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে প্ৰতি বছৰে পাতিছে তেওঁলোকে ইয়াৰ যিখিনি যুৱ চাম তেওঁলোকে এই ধৰণৰ কাৰ্যসূচী পাতিছে আৰু ক্ৰিকেট খেলা যেতিয়া হয় খেলৰ লগত যিখিনি নহয় যুৱকসকলক ভাল খবৰ আমাৰ এই ধৰণৰ প্ৰতিযোগিতা আমাৰ যিখিনি উঠীয়া প্ৰজন্মৰ এটা অসম চৰকাৰ খেলৰ ক্ষেত্ৰত অসম চৰকাৰে দেখা পাইছে মাননীয় মুখ্যমন্ত্ৰীয়ে খেল মহাৰণৰ ডাঙৰ অনুষ্ঠান আজি আয়োজন কৰিছে যাৰ দ্বাৰা বহুত বিকাশিত হৈছে আৰু গাঁও অঞ্চলত এই ধৰণৰ খেলৰ দ্বাৰা বহুত প্ৰতিভা আহিব গতিকে মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ।